নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু সপ্তাহটিৰ শেষৰটি অভিজ্ঞতালৈ আহিছোঁ যিটো লিখি পঠিয়াইছে কাহিলীপাৰাৰ পৰা ভাৰ্গৱ শইকীয়াই ভাৰ্গৱৰ লগত কি ঘটিছিলে সবিশেষ কোৱাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় এতিয়া আগবাঢ়ো ভাৰ্গৱৰ অভিজ্ঞতাৰ ফালে এই ঘটনা 2001 চনৰ ভাৰ্গৱৰ ঘৰ কাহিলীপাৰাত আৰু ভাৰ্গৱে মাষ্টাৰ ডিগ্ৰী গুৱাহাটী ইউনিভাৰ্চিটিত কৰিছিলে আৰু তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিটো এটা হোষ্টেলৰ ৰুম আছিলে কিন্তু তেওঁ প্ৰায়ে ঘৰলৈ আহে বিশেষকৈ উইকেণ্ডত শনিবাৰ আৰু দেওবাৰে শনিবাৰে ক্লাছ কৰাৰ পিছত তেওঁ ঘৰলৈ আহে আৰু দেওবাৰ দিনটো থাকি সোমবাৰে ৰাতিপুৱা আকৌ ইউনিভাৰ্চিটিৰ হোষ্টেললৈ গুচি যায় যিদিনাখনৰ অভিজ্ঞতা তেওঁ শ্বেয়াৰ কৰিছে সেইদিনা শনিবাৰ আছিলে তেওঁ ইউনিভাৰ্চিটি ক্লাছ খতম কৰি তেতিয়া ভাৰ্চিটি উইকৰ মানে যুজা চলি আছিলে সকলোৱে প্ৰেক্টিছ কৰি আছিলে আৰু ভাৰ্গৱ এজন বিৰাট ভাল ঢুলীয়া গতিকে তেওঁ যিটো মানে তেওঁৰ বিহু ট্ৰুপ আছিলে সেই ট্ৰুপটোত তেওঁ ঢোল বজাইছিলে আৰু ঢোল বজাই প্ৰেক্টিছ কৰি তাতেই ভাত পানী খাই তেওঁ ঘৰলৈ উভতি আহোঁতে নিশা প্ৰায় 1 মান বাজিছিলে ভাৰ্গৱৰ আছিলে এখন বাইক আৰু সেই বাইকখন লৈ তেওঁ লখৰা ৰাস্তা দি ঘৰলৈ আহিছে লগৰ এজন উঠি আহিছিলে যিজন 6 মাইলত নামিব গতিকে 6 মাইলৰ পৰা তেওঁ কাহিলীপাৰালৈ বুলি ওলাইছে লগৰজনক 6 মাইলত নমাই তেওঁ কাহিলীপাৰালৈ বুলি আগবাঢ়ি যাওঁতে বাটত তেওঁ দেখিছে এজন বয়সস্থ ব্যক্তিজনে পিন্ধনত এটা শুভ্ৰ বগা ড্ৰেছ মানে যেন দীঘল এটা কুৰ্তা আৰু এখন ধুতি কিন্তু ধুতিখন তেওঁ অসমীয়া মানুহে পিন্ধাৰ দৰে নহয় এনেই যে মেৰিয়াই লৈ সাউথ ইণ্ডিয়ান মানুহবোৰে তেনেকৈ পিন্ধিছে আৰু মূৰত এখন বগা কাপোৰ মাৰি থৈছে আৰু তেওঁ এটা টোপোলা কান্ধত লৈ গৈ আছে ভাৰ্গৱে দেখিছে ভাৰ্গৱৰ স্পীড আছিলে তেতিয়া প্ৰায় 40-50 মান স্পীডত চলাই আছে আৰু মানুহজন লাহে লাহে তেওঁৰ বাইকৰ আগেদি খোজকাঢ়ি গৈ আছে তথাপিতো কিন্তু ভাৰ্গৱে বহুত দেৰি মানুহজনক ক্ৰছ কৰিব পৰা নাই তেতিয়া তেওঁ ভাবিলে নিশাখন ইমান বয়সস্থ মানুহ এজন তেওঁ কলৈ বা যায় কি কথা সেই বুলি মানুহজনৰ ওচৰ চাপোতে ভাৰ্গৱে বাইকখন শ্ল' কৰি তেওঁ মানুহজনক ক'লে বৰ্তা আপুনি কলৈ যাব এই ৰাতিখন অকলে ইমান গধুৰ বেগটো আপুনি লৈ ফুৰিছে মই আপোনাক ক'ৰবাত থৈ আহিম নেকি তেতিয়া মানুহজনে ক'লে তুমিনো মোক ক'ত থবা মই য'তে থাকোঁ সেইখনেই মোৰ ঘৰ তেতিয়া ভাৰ্গৱে ভাবিলে হয়তো চাগে তেওঁ মানে ভিক্ষাৰী বা কিবা ৰাস্তাতেই থাকে তাৰপিছত সুধিলে তথাপিতো বৰ্তা আপুনি অকলে অকলে এই ৰাতিখন ক'লৈ খোজকাঢ়ি গৈ আছে তেতিয়া তেওঁ ক'লে গোটেই পৃথিৱীখন চলাই আছোঁ যেতিয়া দিন ৰাতিনো কি মইতো এনেদৰেই থাকিব লাগিব পিছে তুমি ইমান ৰাতিখন বিহু মাৰি কিয় আহিব লাগে এই কথা শুনাৰ লগে লগে ভাৰ্গৱৰ বিৰাট ভয় লাগিলে মানুহজনে কেনেকৈ গম পালে তেওঁ বিহু মাৰি আহিলে বুলি তেতিয়া তেওঁ বাইকখন ৰখাই বাইকৰ পৰা নামি মানুহজনক সুধিলে যে আপুনি কেনেকৈ গম পালে মই বিহু মাৰি আহিছোঁ বুলি তেতিয়া তেওঁ ক'লে মই আৰু বহু কথা জানো তোমাৰ ঘৰৰ কথা তোমাৰ পঢ়া শুনাৰ কথা আৰু তোমাৰ ভৱিষ্যতৰ কথা এটা কথা কওঁ তুমি যিদৰে আজি মোক অকলশৰীয়া আৰু মানে কষ্টত থকা দেখি সহায় কৰিবলৈ লৈছা তেনেদৰে সদায় মানুহক সহায় কৰি যাবা জীৱনত তোমাৰ খুব উন্নতি হ'ব আৰু আজিৰ পৰা 5 বছৰৰ পিছত যিটুকুৰ ঠাই তেতিয়া তুমি মোক দেখিছা মোৰ লগত কথা পাতিছা সেই ঠাইটুকুৰতেই ৰাস্তাৰ কাষত এটা বৰ ডাঙৰ বিল্ডিঙত তোমাৰ এটা বৰ ডাঙৰ ঘৰ হ'ব লগতে প্ৰতিপত্তি সম্পন্ন তোমাৰ জীৱন হ'ব এই কথা শুনি ভাৰ্গৱৰ বিৰাট ভাল লাগিলে তাৰপিছত তেওঁৰ মন গ'ল মানুহজনৰ লগত আৰু কথা পাতিবলৈ তেতিয়া তেওঁ ক'লে বাবা আপুনি মোক আৰু কওকচোন কি হ'ব মোৰ ভৱিষ্যতে তেতিয়া তেওঁ হাঁহি এটা মাৰি ক'লে ভৱিষ্যতৰ কথা জানিবৰ কাৰণে ভৱিষ্যতৰ কথা বুজিবৰ কাৰণে বৰ্তমানত কষ্ট কৰিব লাগিব বৰ্তমানত মানুহক সহায় কৰিব লাগিব গতিকে তোমাৰ যি মন যি তোমাৰ মনোভাৱ সেই মনোভাৱেৰে মানুহক সহায় কৰি যোৱা তোমাৰ জীৱনত উন্নতি হ'ব এতিয়া যোৱা মা দেউতা ঘৰত ৰৈ আছে
কাহিলীপাৰালৈ এতিয়াও বহুত দূৰ সেই কথা শুনাৰ পিছত ভাৰ্গৱে ভাবিলে নাই এওঁ নিশ্চয় বৰ ডাঙৰ এজন মানে গুণী জ্ঞানী ব্যক্তি সেইবুলি তেওঁ মানে মানুহজনে কোৱাৰ লগে লগে ভাৰ্গৱে নমস্কাৰ এটা দি বাইকখন চলালে ষ্টাৰ্ট দি জাষ্ট তেওঁ পিক আপ লৈছেহে ভাৰ্গৱে তাৰপিছত ভাবিলে যে নাই আকৌ এবাৰ মানুহজনক সুধো কি জানি ক'ৰবাত থৈ আহিব পাৰোঁ সেই বুলি ভাৰ্গৱে ঘূৰি চাইছে আৰু ছেকেণ্ডৰ ভিতৰত সেই মানুহজন অদৃশ্য হৈ গ'ল তাৰপিছত ভাৰ্গৱৰ মনলৈ মানে চকুৰ আগত যেন এখন ফটো আহি গৈছে আৰু তেওঁ সাই বাবাৰ ফটোখন দেখা পাইছে তেতিয়া ভাৰ্গৱৰ এনেকুৱা লাগিলে যেন সাক্ষাৎ সাই বাবাৰেই তেওঁৰ দৰ্শন হ'ল তেওঁ যেন বাবাকেই দেখা পালে আৰু বাবাই যেন তেওঁ ভৱিষ্যতটো তেওঁক দেখুৱাই দিলে সেই দিনাখনৰ পৰাই ভাৰ্গৱে লিখিছে তেওঁৰ জীৱনটো সলনি হৈ গ'ল তেওঁ পঢ়া শুনাত আৰু বেছি মন দিলে মাষ্টাৰ্ছ ভালকৈ কৰিলে তাৰপিছত তেওঁ আৰু মানে বহুত কষ্ট কৰি এটা ভাল চাকৰি কৰি এতিয়া সঁচাকৈ যিটুকুৰ ঠাইত তেওঁ মানুহজনক লগ পাইছে তাৰ অলপ আগলৈ গৈয়ে এটা বিৰাট ডাঙৰ এপাৰ্টমেণ্টৰ 3 BHK এটাত তেওঁ বৰ্তমান থাকে আৰু তেওঁ ভগৱানৰ কৃপাত সাই বাবাৰ কৃপাত জীৱনটো বিৰাট সুখেৰে চলি আছে আৰু সেই দিনাখনৰ পৰাই তেওঁ মানুহক সেৱাত ব্ৰতী হৈ আছে ভাৰ্গৱে শেষত লিখিছে কেতিয়াবা জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে যিটো মুহূৰ্তই গোটেই জীৱনৰ গতিপথ সলনি কৰি দিয়ে আৰু ভাৰ্গৱৰ কাৰণেও সেই মুহূৰ্তটো আছিলে সেইটো যিদিনাখন তেওঁ সেই ব্যক্তিজনক লগ পাইছিলে বৰ ভাল লগা এটা পজিটিভ ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ আপোনালোকেও কেতিয়াবা বাৰু এনেকুৱা কিবা মানে অদ্ভুত অনুভৱ কৰিছে নেকি যিয়ে আপোনাৰ জীৱনৰ গতিপথ সলনি কৰি দিছে বা জীৱনক এটা গতি দিছে আপুনি মানে কোনো দিশ নোহোৱাকৈ আগবাঢ়ি আছিলে কিন্তু সেই দিনাখনৰ পৰা আপুনি জীৱনত এটা দিশ পাইছে যদি হৈছে তেনেকুৱা তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজি পিছে আছোঁ গোৱালপাৰাত ভাইটি এজনৰ বিয়া ইতিমধ্যে কৈছোঁ গতিকে কইনা নিবলৈ আহিছোঁ কাইলৈ বিয়া আৰু দুদিন গোৱালপাৰাত থাকিম যিসকলে মোক গোৱালপাৰাৰ পৰা চাই আছে আপোনালোকে জনাবচোন গোৱালপাৰাতেই যদি আপুনি আছে কাইলৈ লগ পাবও পাৰোঁ জনাবৰ কাৰণেও এই ভিডিঅ'টোৰ তলতেই কমেণ্ট কৰিবলৈ নাপাহৰিব আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ লগতে সপ্তাহটো ইয়াতে সামৰিলোঁ সোমবাৰৰ পৰা নতুন বহু ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি